বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এয়া দেখাই পাইছে আপোনালোকে পৰ্যটন আৰু পৰিবহণৰ নতুন দিগন্তৰ মুকলি কৰা। আজিৰ দিনটোতে শুক্ৰবাৰ 15 নৱেম্বৰ, আৰু দেখাই পাইছে ব্ৰহ্মপুত্ৰৰ পাৰৰ পাণ্ডুঘাটত এখন সাগৰীয় বিমানে কেনেকৈ সফলতাৰে অৱতৰণ কৰি পূব ভাৰতৰ প্ৰথমটো নদী অৱতৰণ হোৱাৰ উপলক্ষে অসমৰ সংযোগৰ নতুন অধ্যয়ন মুকলি কৰিব ওলাইছে। আৰু তাৰে এয়া অকণমান আপোনালোকক দেখাই দিছোঁ, যিহেতু তাৰ কাৰণে আজি ইমানখিনি আয়োজন কৰা হৈছে। আৰু আমি যিহেতু ডিউটিত নাছিলোঁ, তাৰ কাৰণে দৌৰা দৌৰিকৈ আমিও গ'লোঁ, গৈ কেনে অকণমান এটেণ্ড কৰিলোঁ, তাতে গৈ চালোঁ, ভিডিঅ' কৰিলোঁ, আৰু আপোনালোককো দেখাম বুলি ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব, আৰু মোৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি দিব। আৰু এখেতৰ লগত অলপ কথা পাতিলোঁ, যিহেতু ভালদৰে ইংলিছ ক'বও নাজানো, তথাপিও এটা দুটা কৈ কিনে তেওঁৰ লগত চিনাকি হ'লোঁ, আৰু খুব ভাল লাগিলে। তেখেতক হাঁহি মুখে চিনাকি দিলে, আৰু এনেকৈ ভিডিঅ'টো মই শেষ কৰিবলৈ ওলালোঁ। বাই বাই।